তোমালোক সকলোৱে নিশ্চয় আগন্তুক গুণোৎসৱৰ কাৰণে খুব সুন্দৰকৈ প্ৰস্তুতি চলাই আছা। আজিৰ ভিডিঅ'টোত মই যোৱা বছৰ অৰ্থাৎ 2022 চনৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰথম দিনটোৰ চতুৰ্থ শ্ৰেণীৰ লেংগুৱেজ 1 অৰ্থাৎ অসমীয়াৰ প্ৰশ্নকাকত আলোচনা কৰিবলৈ আহিছোঁ। প্ৰথমে আমি এই দফাটো পঢ়ি বুজি পাব লাগিব আৰু তাৰ পাছত তলত থকা এই প্ৰশ্নসমূহৰ উত্তৰ আমি শুদ্ধকৈ যি চাৰিটা তোমালোকক বিকল্প দিয়া আছে তাৰ মাজৰ এটা বাছিব লাগিব। এতিয়া আমি প্ৰথমে দফাটো পঢ়ি চাওঁ আহা। মাজুলীৰ ৰাস দৰ্শন। মাজুলীত নবীনহঁতৰ মাহীয়েকৰ ঘৰ। মাহীয়েক আৰু মাহীয়েকৰ ল'ৰা মনটোৱে ৰাস চাবলৈ সিহঁতক বৰ জোৰকৈ মাতিলে। সেয়ে মাক দেউতাকৰ লগত ভায়েক প্ৰবীণ, ভনীয়েক পাহি আৰু সি মাজুলীলৈ ওলাল। সিহঁতে গাড়ীৰ পৰা নামি কিছুদূৰ খোজকাঢ়ি নিমাতীঘাটত ফেৰীত উঠিল। ফেৰীখনৰ ওপৰত মানুহ, গাড়ী, মটৰ চাইকেল সকলো উঠাই দিছিল। মানুহবোৰ হেঁচা ঠেলা কৰি বহিছিল। নবীনে ফেৰীৰ সৰু খিৰিকীখনেদি ব্ৰহ্মপুত্ৰৰ পানীখিনি চাই গৈছিল। হঠাতে নবীনৰ বৰ ভয় লাগিল। আচলতে টিভিত দেখা মাজুলীৰ ফেৰী দুৰ্ঘটনাটোলৈ তাৰ মনত পৰি গৈছিল। কিন্তু মাজুলী পোৱাৰ পিছত তাৰ আনন্দত মন নাচি উঠিল। ৰাস ইমান যে ধুনীয়া হৈছিল। কংসৰ ভাও লোৱা ভাৱৰীয়াজনক নবীনৰ আটাইতকৈ ভাল লাগিল। কৃষ্ণ আৰু গোপীসকলে বাঁহীৰ সুৰে সুৰে বৰ মনোমোহাকৈ নাচিছিল। কৃষ্ণই পুতনা, ৰাক্ষসী, বকাসুৰ, অঘাসুৰ, ধেনুকাসুৰ আদি অসুৰবোৰ বধ কৰা দেখি সি বৰ ভাল পালে। ৰাসত মন্টুৰ বন্ধু বিপুল, তপন আৰু জবাৰ সৈতে নবীনৰো বন্ধুত্ব গঢ়ি উঠিল। পিছদিনা সিহঁতৰ সৈতে বহুত কথা পাতিলে আৰু খেলিলে। মাজুলীৰ পৰা অহাৰ বহুদিন পাছলৈকে নবীনৰ ৰাস আৰু লগৰ কেইটালৈ মনত পৰি থাকিল। এতিয়া এই দফাটো তোমালোকে নিশ্চয় বুজি পাইছা। খুব সহজ ভাষাত লিখা আছে। এতিয়া চাওঁ আহা ইয়াৰ তলতনো কি কি প্ৰশ্ন দিয়া আছে। ওপৰত দিয়া দফাটো পঢ়ি প্ৰশ্নসমূহৰ উত্তৰ দিয়া। 1 নম্বৰ প্ৰশ্নটো হৈছে নবীনহঁত মাজুলীলৈ কিয় গৈছিল? নবীনহঁত মাজুলীলৈ কিয় গৈছিল? ৰাস চাবলৈ গৈছিল, নে খেলিবলৈ গৈছিল, নে ফেৰীত উঠিবলৈ গৈছিল, নে কথা পাতিবলৈ গৈছিল? শুদ্ধ বিকল্পটো হ'ব এ, ৰাস চাবলৈ। তোমালোকৰ যিখন OMR চিট আহিব তোমালোকে কি কৰিব লাগিব? প্ৰশ্ন নং 1টোৰ বিপৰীতে থকা ABCD এই চাৰিটাৰ ভিতৰত এটোত কি কৰিব লাগিব? কলা কৰি দিব লাগিব ন? তোমালোকৰ OMRখন এনেকৈ থাকিব চোৱা। এইটো যেনিবা কুৱেশ্যন 1, তাত তোমালোকক এনেদৰে A, B, C, D চাৰিটা দিয়া থাকিব হয়নে? তোমালোকে এতিয়া 1 নম্বৰ প্ৰশ্নটোৰ সলনি কোনটোত কলা কৰি দিবা? এইটোত। অকল এনেকৈ দিলেই নহ'ব। গোটেইটো সম্পূৰ্ণকৈ কলা হোৱাকৈ তোমালোকে কি কৰিবা? ঘঁহাই দিবা এনেদৰে হয়নে? এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2। নবীনে কাৰ ভাও চাই আটাইতকৈ ভাল পাইছিল? কাৰ ভাও চাই আটাইতকৈ ভাল পাইছিল? বকাসুৰৰ নে, কংসৰ নে, অঘাসুৰৰ নে পুতনা ৰাক্ষসীৰ? আমি আটাইতকৈ কংসৰ ভাও চাই সি ভাল পাইছিল বুলি পঢ়ি আহিছিলোঁ হয়নে? তেতিয়াহ'লে ক'ত আছে? A, B, Bটোত আছে। Bটো আমি কি কৰিব লাগিব? তেনেদৰে 2 নম্বৰটোত আমি এনেদৰে যেনিবা আছে A, B, C, D চাৰিটা বিকল্প আছে নহয়, তাৰ আমি কোনটো কৰিম 2 নম্বৰত? Bটো। এনেদৰে তোমালোকে OMR চিটখনত কলা কৰিব লাগিব। মই তোমালোকক প্ৰশ্ন আলোচনা কৰাৰ লগে লগে OMRনো কেনেকৈ পূৰাব লাগে সেইটো বুজাই গৈছোঁ। তোমালোকে মন দিবা। কুৱেশ্যন নম্বৰ 3। নবীনহঁতে নিমাতীঘাটৰ পৰা মাজুলীলৈ কিহেৰে গৈছিল? খোজকাঢ়ি নে, গাড়ীত উঠি নে, ফেৰীত উঠি নে, মটৰ চাইকেলত উঠি? নিমাতীঘাটৰ পৰা মাজুলীলৈ নবীনহঁত ফেৰীত উঠি গৈছিল নহয়নে? গতিকে 3 নম্বৰটো মই এইখিনিতে দেখুৱাইছোঁ দেই। 3 নম্বৰটোতো এনেকৈ A, B, C, D চাৰিটা বিকল্প থাকিব। তাৰে শুদ্ধ হ'ব C আৰু তোমালোকে এনেকৈ Cটোত কলা কৰিব লাগিব নহয়নে?
তাৰ পাছত 4 নম্বৰ কুৱেশ্যনত আছে ফেৰীত উঠি গৈ থাকোঁতে নবীনৰ কিয় ভয় লাগিছিল? এ ফেৰীত গাড়ী মটৰবোৰ উঠাই দিয়াৰ বাবে, বি খিৰিকীৰে ব্ৰহ্মপুত্ৰৰ পানীখিনি দেখি, চি মাজুলীৰ ফেৰী দুৰ্ঘটনাটোৰ কথা মনত পৰাৰ বাবে, ডি মানুহবোৰ হেঁচা ঠেলাকৈ বহাৰ বাবে। কিয় ভয় লাগিছিল? কাৰণ মাজুলীৰ ফেৰী দুৰ্ঘটনাটোৰ কথা নবীনৰ মনত পৰি গৈছিল, নহয়নে? এতিয়া 4 নম্বৰটো তেনেকৈ কোনটো শুদ্ধ হ'ব? তেতিয়াহ'লে চিটো আমি কি কৰিব লাগিব? চিটো এনেকৈ ক'লা কৰি দিব লাগিব। এতিয়া চোৱা 5 নম্বৰত আহিছে তলৰ কোনটো সৰ্বনাম পদ? এ পাহি, বি বিপুল, চি মাহী, ডি সি। তোমালোকে বাৰু সৰ্বনাম পদ কি জানানে? আমি এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ হ'লে সৰ্বনাম পদনো কাক কয় সেইটো আমি জানিব লাগিব, নহয়নে? সৰ্বনাম পদ হৈছে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদবোৰ। আকৌ বিশেষ্য পদনো কি? বিশেষ্য পদ হৈছে যিবোৰে নাম বুজায়, কোনো মানুহৰ নাম, বস্তুৰ নাম, ঠাইৰ নাম, নৈৰ নাম, যিহৰে নাম নহওক লাগিলে নাম বুজোৱা সকলো পদেই কি? বিশেষ্য পদ। আৰু সেই বিশেষ্য পদবোৰৰ সলনি আমি যি পদ ব্যৱহাৰ কৰোঁ সেইবোৰ হৈছে কি? সৰ্বনাম পদ। যেনেকৈ ইয়াত আমি নবীনৰ কথা পঢ়িছোঁ ন, নবীনৰ সলনি আমি কি ব্যৱহাৰ কৰিব পাৰোঁ? সি। ইয়াত তেনেকৈ সৰ্বনাম পদটো হ'ব সি। গতিকে 5 নম্বৰটো আমি OMR কেনেকৈ পূৰাম? এনেকৈ ABCD 4টা অপশ্যনৰ ভিতৰত আমি ডিটো কি কৰিম? ক'লা কৰি দিম। আজিৰ ভিডিঅ'টোত আমি ইমানকে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি পৰৱৰ্তী প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। আৰু তোমালোকে খুব মনোযোগেৰে এইকেইদিন এনেদৰে নিজৰ বহীত OMR বনাই বনাই প্ৰশ্নৰ অভ্যাস কৰিবলৈ শিকিবা। বহুত বহুত ধন্যবাদেৰে আজিলৈ আহিছোঁ।